আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিয়ে আমি দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আমি পাতিবলৈ ওলাইছোঁ। তাৰ কাৰণে আমি শইকীয়াবাসী ৰাইজক বিভিন্ন জাতি জনজাতিক আমি আমাৰ এই অধিৱেশনত আমি 17 তাৰিখত আমি এটা ৰিচিপশ্যন কমিটি বনাম। সেই কমিটিত আমি বিভিন্ন জাতি জনজাতিক শইকীয়াবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ। প্ৰধান ৰাইজ, আমি আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে অহা 17 তাৰিখে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আমি সকলোৱে আনন্দিত। অহা 17 তাৰিখে আমি এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবৰ কাৰণে এখন অভ্যৰ্থনা সমিতি গঠন কৰিম আৰু এই অভ্যৰ্থনা সমিতিত আমি সমূহ শইকীয়াবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। সকলো জাতি জনগোষ্ঠী এই আমাৰ সভাত উপস্থিত থাকিব বুলি আমি আশা ৰাখিছোঁ আৰু এই স্থল আমি ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ হিচাপে আমি ঘোষণা কৰিছোঁ। গতিকে সমূহ শইকীয়াবাসী ৰাইজক আমি অহা 17 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ সভাত বৰমুৰা পথাৰ আছে, সেই বৰমুৰা পথাৰত আহি সকলোৱে উপস্থিত হৈ আমাৰ সভাখন সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনাইছোঁ।